নমস্কাৰ বন্ধুসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈ প্ৰথমতে স্বাগতম জনাইছোঁ। আজিৰ এই সেশনটোত আপোনালোকৰ কাৰণে মই 50টা কম্পিউটাৰ জিকে লৈ আহিছোঁ, যিকেইটা আপোনালোকৰ আগন্তুক অসম পুলিচ বা আসাম সেক্ৰেটাৰিয়েট আৰু অন্যান্য এক্সামৰ কাৰণে যথেষ্ট হেল্পফুল হ'ব। আৰু ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা আমাৰ অফিচিয়েল ৱেবছাইটলৈকে আহি আপোনালোকে আমাৰ কুইজবিলাক এটেম্প কৰিব পাৰে, লগতে এই PDF বিলাকো পঢ়ি চাব পাৰে। তো ইতিমধ্যে যিখিনি কুইজ আপডেট কৰা হৈছে ইয়াতে সকলোবিলাক লিংক দি দিছোঁ, আপোনালোকে ডাইৰেক্ট ক্লিক কৰি এইবোৰ পঢ়িব পাৰে। তো আহক আমাৰ সেশনটো আৰম্ভ কৰোঁ। তো ইয়াতে 50টা প্ৰশ্ন আছে। প্ৰথম প্ৰশ্নটো হৈছে দ্য ফাৰ্ষ্ট প্ৰগ্ৰেমিং লেংগুৱেজ ৱাজ, কম্পিউটাৰ ক্ষেত্ৰত প্ৰথমটো প্ৰগ্ৰেমিং লেংগুৱেজ কি আছিলে? ফৰট্ৰেন আছিলে। 2 নম্বৰটো হুইচ ষ্ট'ৰছ ডাটা পাৰ্মানেণ্টলি ইন এ কম্পিউটাৰ, কোনটো বস্তুৱে কম্পিউটাৰত ডাটাবিলাক পাৰ্মানেণ্ট কৰি ৰাখে? ৰোম, যিটোৰ ফুল ফৰ্ম হৈছে ৰিড অনলি মেমৰি, আৰু এটা আছে ৰেম, ৰেণ্ডম এক্সেছ মেমৰি, সেইটোৰ ফুল ফৰ্ম। তো ইয়াৰ পিছতে আছে হুইচ ইজ এ মেইন চিষ্টেম বৰ্ড অফ কম্পিউটাৰ, কম্পিউটাৰ মেইন চিষ্টেম বৰ্ড কোনখন? সেইখন কোৱা হয় মাডাৰ বৰ্ড। হোৱাট ইজ এ বাগ ইন এ কম্পিউটাৰ টাৰ্মিনলজি, কম্পিউটাৰ টাৰ্মিনলজিৰ ক্ষেত্ৰত কম্পিউটাৰৰ ক্ষেত্ৰত বাগ মানে কি? বাগ BUG, এই বাগটোৰ অৰ্থ হৈছে এটা ইৰ'ৰ, এন ইৰ'ৰ ইন প্ৰগ্ৰেমবিলাকত কোনো এটা ইৰ'ৰ আহিলে, দোষ আহিলে সেইটোক বাগ বুলি কোৱা হয়। তাৰপাছত আছে এন ইলেক্ট্ৰনিক পথ ডেট চেঞ্জ ছিগনেলছ ফ্ৰম ওৱান পাৰ্ট অফ কম্পিউটাৰ টু এনাডাৰ ইজ, ইলেক্ট্ৰনিক পথ এটা ইলেক্ট্ৰনিক ৰাস্তা, ইলেক্ট্ৰনিকৰ অহা যোৱা কৰিবৰ কাৰণে, বিভিন্ন ধৰণৰ ছিগনেল অহা যোৱা কৰিবৰ কাৰণে কম্পিউটাৰত যিটো বস্তু থাকে, বাহক থাকে, সেইটোক বাছ কেবল বুলি কোৱা হয় বা বাছ বুলি কোৱা হয়। তাৰপাছত আছে USB ইজ হুইচ টাইপ অফ ষ্ট'ৰেজ ডিভাইচ, USBটো কেনেকুৱা ধৰণৰ ষ্ট'ৰেজ ডিভাইচ? সেইটোক কোৱা হয় টাৰ্চিয়াৰী। 7 নম্বৰটো হু ইজ ন'ন এজ ফাদাৰ অফ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, যিটো শ্বৰ্ট ফৰ্মত কোৱা হয় AI, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ পিতৃ আখ্যা দিয়া হৈছে জন মেককাৰ্থেক। হুইচ টাৰ্ম ইজ ৰিলেটেড টু ডাটাবেজ, ডাটাবেজৰ লগত জড়িত হৈ আছে অৰেকলটো। তাৰপিছত আছে কম্পিউটাৰ ৰিজলিউশ্যন মিজাৰ্ছ, কম্পিউটাৰ ৰিজলিউশ্যনে কি মিজাৰ কৰে? নাম্বাৰ অফ পিক্সেল, বিভিন্ন পিক্সেলবিলাকক মিজাৰ কৰে কম্পিউটাৰ ৰিজলিউশ্যনে। ৰিজলিউশ্যন আপোনালোকে নিশ্চয় পাইছে, যেনে এই ফটোখনৰ ৰিজলিউশ্যন কিমান? 1024x762 তেনেকুৱা ধৰণৰ আছে। এই 1024 আৰু 762ক যদি আমি পূৰণ কৰি দিওঁ তেনেহ'লে তাত কেইটা পিক্সেল আছে সেইটো ওলাই পৰিব। তো সেইটো হৈছে ৰিজলিউশ্যন জোখা বা কম্পিউটাৰ এইটো মিজাৰ। তাৰপাছত আছে ওৱান নিবল ইজ ইকুৱেল টু হাউ মেনি বিটছ, এটা নিবলত কেইটা বিটছ থাকে? বিটটো আটাইতকৈ সৰু, তো 4টা বিট থাকে। হোৱাট কেন বি কনচিডাৰ্ড এজ বেছিক বিল্ডিং ব্লকছ অফ এ ডিজিটেল চাৰ্কুইট, ডিজিটেল চাৰ্কুইটৰ ক্ষেত্ৰত বেছিক বস্তু কোনটো? এই ব্লকবিলাক বনোৱাৰ ক্ষেত্ৰত, তো সেইটোক কোৱা হয় লজিক গেটছ। হোৱাট ইজ ফুল ফৰ্ম অফ ৰেম, অলৰেডি মই কৈছোঁ এবাৰ, ৰেণ্ডম এক্সেছ মেমৰি ইয়াৰ ফুল ফৰ্ম। তাৰপাছত আছে হুইচ এমং দ্য ফলোয়িং ইজ ছেকেণ্ডাৰী ষ্ট'ৰেজ ডিভাইচ। তো একচুৱেলি ইয়াতে অপশ্যনবিলাক থাকিলে সুবিধা হয়, কিন্তু ইয়াতে ওৱান লাইনাৰ হিচাপে অনা হৈছে কাৰণে অকণমান ক'ব অসুবিধা হৈছে, তথাপি আপোনালোকে চাই লওক, প্ৰশ্ন হিচাপে মুখস্থ ৰাখিব। এটা ছেকেণ্ডাৰী ষ্ট'ৰেজ ডিভাইচক কোৱা হয় এইটো হাৰ্ড ডিস্ক, হাৰ্ড ডিস্কটো প্ৰাইমাৰী ষ্ট'ৰেজ ডিভাইচ নহয়। প্ৰাইমাৰী ষ্ট'ৰেজ ডিভাইচ কি সেইটো আপোনালোকে আগন্তুক পাই যাব, ৰেগুলাৰ ছেশ্যনবিলাক ভিজিট কৰিব। লগতে পূৰ্বৰ বিভিন্ন ইতিমধ্যে প্ৰশ্নকাকত আলোচনা কৰা হৈছে আৰু জিকে মেথছ বিভিন্ন পেপাৰ আছে, তো আপোনালোকে সেইবিলাক ভিডিঅ' চাই ল'ব পাৰে। তো চেনেলটোৰ প্লেলিষ্টলৈকে যাব, সকলোবিলাক পাই যাব। তো ইয়াৰ পিছতে আছে হোৱাট ইজ ৰেছপনচিবল ফৰ স্পেচিফাইং এড্ৰেছ অফ এ মেমৰি লোকেশ্যন, মেমৰি লোকেশ্যন স্পেচিফাই কৰাৰ ক্ষেত্ৰত বা এড্ৰেছ কৰাৰ ক্ষেত্ৰত কোনটোৰ বস্তু ৰেছপনচিবল কম্পিউটাৰৰ ক্ষেত্ৰত? তো সেইটোক কোৱা হয় এড্ৰেছ বাছ, অকল বাছ নহয়, ইয়াতে এড্ৰেছ বাছ বুলি কোৱা হৈছে ইয়াক। তাৰপাছত আছে ULSI মাইক্ৰ' প্ৰচেছৰ ইজ ইউজড ইন হুইচ জেনেৰেশ্যন অফ কম্পিউটাৰ্ছ, ULSI এই ধৰণৰ মাইক্ৰ' প্ৰচেছৰটো কোনটো জেনেৰেশ্যনত, কম্পিউটাৰ কোনটো জেনেৰেশ্যনত ব্যৱহাৰ কৰা হৈছিল? 5th জেনেৰেশ্যনত এই ULSI মাইক্ৰ' প্ৰচেছৰ ব্যৱহাৰ কৰা হৈছিলে। হোৱেৰ ইজ কেছ মেমৰি ইজ লোকেটেড, কেছ মেমৰি বুলি এটা বস্তু আছে, তো সেই মেমৰিটো ক'ত থাকে? CPUত থাকে। হুইচ ফাংচন কি ইজ ইউজ টু চেক স্পেলিং, স্পেলিং শুদ্ধ হৈছে নে নাই, বানান শুদ্ধ হৈছে নে নাই সেয়া চেক কৰিবৰ কাৰণে এটা ফাংচন কি ব্যৱহাৰ কৰা হয়, যিটো F1 F2 এনেকৈ থাকে, তাৰে ভিতৰত F7টো স্পেল চেকৰ কাৰণে, বানান শুদ্ধ হৈছে নে নাই চাবৰ কাৰণে ব্যৱহাৰ কৰা হয়। হুইচ টাইপ অফ ছফ্টৱেৰ ইজ এন অপাৰেটিং ছিষ্টেম, অপাৰেটিং ছিষ্টেম কোনবিধ? তো ছিষ্টেম ছফ্টৱেৰ কোৱা হয় অপাৰেটিং ছিষ্টেম। ইফ এ কম্পিউটাৰ হেজ মোৰ দেন ওৱান প্ৰচেছৰ দেন ইট ইজ ন'ন এজ, চাওক এটা কম্পিউটাৰ যদি এটাতকৈ বেছি প্ৰচেছৰ থাকে তেনেহ'লে সেই কম্পিউটাৰটোক কোৱা হ'ব মাল্টি প্ৰচেছৰ। হুইচ প্ৰগ্ৰেম ইজ ৰান বাই বায়'ছ টু চেক হাৰ্ডৱেৰ কম্পনেণ্টছ আৰ ৱৰ্কিং প্ৰপাৰলি হোৱাইল কম্পিউটাৰ ইজ টাৰ্ণড অন। চাওক এই প্ৰশ্নটো অকণমান দীঘলীয়া যেন পাব পাৰে, কোনটো প্ৰগ্ৰেম
ৰান হয় বায়োছৰ দ্বাৰা যেতিয়া কম্পিউটাৰটো অন কৰা হয় তাৰ হাৰ্ডৱেৰ কম্পোনেণ্টবিলাকে প্ৰপাৰলি উচিতভাৱে কাম কৰি আছে নে নাই সেইটো চেক কৰিবলৈকে বায়োছে এই সিস্টেমটো এই প্ৰগ্ৰামটো ৰান কৰে আৰু সেই প্ৰগ্ৰামটোক কোৱা হৈছে পোষ্ট বুলি POST যিটোৰ ফুল ফৰ্ম হৈছে পাৱাৰ অন সেলফ টেষ্ট POST এটো একচুয়ালি ক্যাপিটাল লেটাৰ থাকিব লগা আছিল গটেকিটা পাৱাৰ অন সেলফ টেষ্ট নামৰ প্ৰগ্ৰামটো বায়োছে চলাই কম্পিউটাৰ এই হাৰ্ডৱেৰ কম্পোনেন্ট বিলাকে প্ৰপাৰলি কাম কৰি আছে নে নাই হেতু চাবলৈকে এতিয়া বায়োছৰ ফুল ফৰ্মটো যথেষ্ট ইম্পৰ্টেন্ট বেসিক ইনপুট আউটপুট সিস্টেম ইয়াৰ ফুল ফৰ্ম তাৰ পাছত আছে হোৱাট ইজ ৰেসপন্সিবল ফৰ ফাইন্ডিং এণ্ড লোডিং অপাৰেটিং সিস্টেম ইনটু RAM অপাৰেটিং সিস্টেমটো যেটো সিস্টেম সফটওয়্যাৰ বুলি কোৱা হৈছে হেতু RAM লৈকে লোডিং কৰাৰ ক্ষেত্ৰত তো কোন ৰেসপন্সিবল তো এই ক্ষেত্ৰত এই হেৰি ৰেসপন্সিবল বুটস্ট্ৰেপ লোডাৰ এটো কোৱা হয় বুটস্ট্ৰেপ লোডাৰ ফুল ফৰ্ম অফ URL is URL or full form এটো যথেষ্ট ইম্পৰ্টেন্ট ইউনিফৰ্ম ৰিসোৰ্স লোকেটৰ ইয়াৰ full form তাৰপাছত which type of storage device is a BIOS so storage device তো primary storage device secondary storage device মই কলো আপোনালোকক যেটো হাৰ্ড ডিস্কটো সেকেন্ডাৰীত পৰিছে ইয়াতে প্ৰাইমাৰীত পৰা এবিট হৈছে BIOS BIOS যেটো বেসিক ইনপুট আউটপুট সিস্টেম এটো এটা primary storage device which is most common language used in web designing or ক্ষেত্ৰত কোনটো আটাইতকৈ কমন HTML টো আটাইতকৈ কমন এতিয়া HTML ৰ ফুল ফৰ্মটো আপোনালোকে জনাটো প্ৰয়োজন তো HTML মানে হৈছে হাইপাৰ টেক্সট মাৰ্কআপ ল্যাঙ্গুৱেজ তো ইয়াৰ পিছতে 25 নম্বৰটো BIOS is used for BIOS টো কি কাৰণত ব্যৱহাৰ কৰা হয় বা কম্পিউটাৰত কিয় ব্যৱহাৰ কৰা হয় অপাৰেটিং সিস্টেমটো লোডিং কৰিবৰ কাৰণে লোডিং অপাৰেটিং সিস্টেম হু was the father of internet যথেষ্ট ইম্পৰ্টেন্ট প্ৰশ্ন ইন্টাৰনেটৰ পিতৃ আখ্যা কাক দিয়া হৈছে ভিন্ট চাৰ্ভক VINCERF তাৰ পাছত আছে ইন বেংকিং ৰেলৱে এটসেট্ৰা which computers are used বেংকিংৰ ক্ষেত্ৰত ৰেলৱেৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ কম্পিউটাৰ ব্যৱহাৰ কৰা হয় সেই কম্পিউটাৰ বিলাকক কোৱা হয় মেইন ফ্ৰেমছ কম্পিউটাৰ intersections of columns and rows is called so columns আৰু rowsৰ যেটো ইন্টাৰসেকশন হৈছে এইখিনিত ক্ৰস হৈছে তো এইটো কি বুলি কোৱা হয় এটা সেল বুলি কোৱা হয় বা কোষ বুলি কোৱা হয় ৰ আৰু কলম ৰ মানে হৈছে হাৰি হাৰি বিলাক যেটো পথালি কৈ আছে আৰু কলম মানে হৈছে উলম্বভাৱে থকা এইবিলাক যেটো স্তম্ভ বুলি ক'ব পাৰো আমি অসমীয়াত তো ইয়াৰ পিছতে আছে 1 মেগাবাইট is equal to 1 MB MB ৰ ফুল ফৰ্ম হৈছে মেগাবাইট 1 MB ত কিমান কিলোবাইট থাকে KB MB তকৈ সৰু হয় KB টো তো 1024 কিলোবাইট লোক লাগিলে 1 MB হয় আকৌ যদি 1024 MB লোক লাগে মেগাবাইটস লোক লাগে তেনে হলে কোৱা হ'ব 1 GB ঠিক তেনেকৈ 1024 GB লোক লাগিলে কোৱা হ'ব 1 TB অৰ্থাৎ টেৰাবাইট 30 নম্বৰ প্ৰশ্নটো হোৱাট ইজ ফুল ফৰ্ম অফ EXIF ৰ ফুল ফৰ্ম হৈছে এক্সচেঞ্জেবল ইমেজ ফাইল ফৰমেট হৈছে ইয়াৰ ফুল ফৰ্ম তো ইয়াৰ পিছতে যে 31 নম্বৰটো which operations are performed by RAM RAM কি কৰে ৰিডু কৰে ৰাইটু কৰে RAM দুইটা কাৰ্য কৰে WWW stands for World Wide Web বুলি কোৱা হয় ইয়াৰ ফুল ফৰ্মটো তাৰ পাছত আছে ডকুমেন্টস মুভিজ ইমেজেস এণ্ড ফটোগ্ৰাফছ এটসেট্ৰা আৰ stored at a তো এইবিলাক কোড ষ্টৰ কৰা হয় ডকুমেন্টস মুভি ইমেজ ফটোগ্ৰাফ এইবিলাক যত ষ্টৰ কৰা হয় হেতু কোৱা হয় ফাইল সাৰ্ভাৰ where are saved files stored in computer যিবোৰ সেভ কৰা ফাইল আছে হেবিলাক কোড থাকে গৈ তো হেবিলাক থাকে হাৰ্ড ডিস্কত what is the meaning of OSI in terms of computers কম্পিউটাৰৰ ক্ষেত্ৰত OSI ফুল ফৰ্মটো কি OSI ফুল ফৰ্ম হৈছে open system interconnection what is full form of GUI in terms of computer GUI ইয়াৰ ফুল ফৰ্ম হৈছে graphical user interface room to কি কৈছে নন ভলেটাইল বুলি কৈছে তো আকো কিছুমান আছে ভলেটাইল হে ভলেটাইল বিলাকৰ ভিতৰত পৰিব RAM কিন্তু room to পৰে নন ভলেটাইল তাৰ পাছত আছে which among following is commonly used language in Android application ব্যৱহাৰ কৰা common যেটো ল্যাঙ্গুৱেজ বা সফটওয়্যাৰ তো এইটো সফটওয়্যাৰ বুলি ক'ব নোৱাৰিম এক্সুৱেলি ল্যাঙ্গুৱেজ বুলি ক'ব লাগিব কম্পিউটাৰ ল্যাঙ্গুৱেজ যেটো তো হেতু হৈছে জাভা ল্যাঙ্গুৱেজটো এন্ড্ৰইড মোবাইল বিলাকত আটাইতকৈ বেছি ব্যৱহাৰ কৰা হয় MPG is an file extension of which type of file MPG
এইটো এটা এক্সটেনশ্যন বুলি কওঁতে আপোনালোকে নিশ্চয় বুজি পাইছে হয়তো কিছুমানে বুজি নাপাব পাৰে যেনে এখন ফটো আছে ইয়াতে ফটোখনৰ নামটো আছে তাৰ পাছত কি থাকে JPG বুলি থাকে ঠিক তেনেকৈ আপোনালোকে যদি এটা ভিডিঅ' পায় ভিডিঅ'টোৰ শেষত হয় MPG লিখা থাকিব অথবা MP4 লিখা থাকিব অথবা MP3 লিখা থাকিব 3GP লিখা থাকিব কিছুমানত তো এই যেটো ডটৰ পিছত থাকে যেটো আমি এডিট কৰিলেও মুছিব নোৱাৰে সেইটোৱে হৈছে এক্সটেনশ্যন ঠিক তেনেকৈ বিভিন্ন এক্সটেনশ্যন আছে আৰু ভিডিঅ'ত MPG এক্সটেনশ্যনটো থাকে তো এতিয়া আটাইতকৈ ইম্পৰ্টেণ্ট প্ৰশ্নটো হ'ল MPGৰ ফুল ফৰ্ম ইয়াৰ ফুল ফৰ্মটো হৈছে মুভিং পিকচাৰ এক্সপাৰ্ট গ্ৰুপ MPEG হ'ব লাগে সম্পূৰ্ণ ফৰ্ম কেতিয়াবা MPG বুলিও লিখা থাকে কিন্তু যেতিয়া ফুল ফৰ্ম সুধিব তেতিয়া MPEG বুলি সুধিব পাৰে তো যদি MPG বুলি সোধে তেনেহ'লে হ'ব মুভিং পিকচাৰ গ্ৰুপ তো ইয়াৰ পিছত 40 নম্বৰটো হুইচ এমং দ্য ফলোইং ইজ ইঞ্জিন অফ কম্পিউটাৰ সো তলৰ কোনটো কম্পিউটাৰৰ ইঞ্জিন তো ইয়াতে প্ৰচেছৰটো এটা ইঞ্জিন বুলি ক'ব পাৰোঁ আমি তো অলৰেডি 40টা প্ৰশ্ন আলোচনা কৰিলোঁ বাকি কেইটা আপোনালোকে ধুনীয়াকৈ চাই ল'ব ইয়াৰ পৰা আৰু ইয়াৰে PDF ফাইল আপোনালোকৰ কাৰণে প্ৰভাইড কৰা হ'ব কম দিনৰ ভিতৰতে নিশ্চয় আপোনালোকে এই চেনেলটো ভিজিট কৰি থাকিব ৱেবছাইটটো ভিজিট কৰিব কুইজবিলাক আপোনালোকে এটেম্প কৰিব ধুনীয়াকৈ সকলোবিলাক কুইজত ধুনীয়াকৈ সময় দিয়া হৈছে আৰু এই সময়ৰ ভিতৰত আপোনালোকে ধুনীয়াকৈ এটেম্প কৰিলে আপোনালোকৰ ৰিজাল্টটো চাব পাৰিব বাৰে বাৰে এটেম্প কৰিব পাৰিব আপোনালোকে যিমান বাৰ ইচ্ছা তো এইখিনি এটেম্প কৰিব 25টাকৈ প্ৰশ্ন আছে আৰু আগন্তুক আপোনালোকৰ কাৰণে নিশ্চয় আগবঢ়াম এনেকুৱা ধৰণৰ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ